हेलो बंधुসকল আপোনালোকৰ এটা নতুন আপডেট লৈ আহিছো। হে আপডেটটো হল আধাৰ কাৰ্ড ডকুমেন্ট আপলোড কৰিব লাগিব। সব বন্ধুসকল মই এই ভিডিওৰ ডেসক্ৰিপচনত লিংকটো দি থৈছো। এই লিংকত ক্লিক কৰি আপোনালোক এই ডাইৰেক্ট আধাৰ কাৰ্ড ওয়েবসাইট লৈ আহিব পাৰিব। এনেকুৱা ইন্টাৰফেস দেখিবলৈ পাব। লিংকত ক্লিক কৰাৰ লগে লগে ইয়াত দেখিবলৈ আছে ডকুমেন্ট আপডেট। সব বন্ধুসকল ইয়াত দেখিবলৈ পাইছে, মই জুম কৰি দেখাই দি আছো। This service is free of cost till 14 তারিখ 6 মাস 2024। লাস্ট ডেট হল 14 তারিখ 6 মাস। সব বন্ধুসকল আপোনালোকে এই ডকুমেন্টসখিনি আপোনালোকে 14 তারিখ 6 মাসৰ আগতে কৰিব লাগিব। যদি পিছত আপোনালোকে এই ডকুমেন্টসখিনি আপডেট কৰে তেনেহলে আপোনাৰ টকা দি এটো আপডেট কৰিব লাগিব। সব বন্ধুসকল তাৰ কাৰণে যদি আপোনালোকে এই আধাৰ কাৰ্ডটো যদি এতিয়ালৈকে আপডেট যদি নকৰে তেনেহলে আপোনাৰ আধাৰ কাৰ্ডটো বন্ধ হৈ যাব পাৰে। সব বন্ধুসকল সেই কাৰণে আপোনালোকৰ আধাৰ কাৰ্ড আপডেট কৰাটো জৰুৰী হয়। সব বন্ধুসকল আপোনালোকে এই ডকুমেন্ট আপডেট এই অপচনত ক্লিক কৰি দিব। সব বন্ধুসকল যেতিয়া ক্লিক কৰি দিব ইয়াত দেখিবলৈ পাইছে 14 জুন মাস। সব বন্ধুসকল ইয়াত দেখিবলৈ পাইছে ক্লিক টু সাবমিট এই অপচনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তাৰ পিছত ইয়াত দেখিলৈ পাইছে ইন্টাৰ আধাৰ নাম্বাৰ। আপোনাৰ যেটো আধাৰ নাম্বাৰ হয় হে আধাৰ নাম্বাৰটো ইয়াত এন্টাৰ কৰি দিব। তাৰ পিছত ইয়াত দেখিলৈ পাইছে ক্যাপচা কোড। এই ক্যাপচা কোডটো ইয়াত বহাই দিব। সব বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে কৰা নাই আপডেটটো আধাৰ কাৰ্ড তেনেহলে হনকালে আধাৰ কাৰ্ডটো আপডেট কৰি লওক ডকুমেন্টস দি। যদি আপডেট নকৰে তেনেহলে আপোনাৰ আধাৰ কাৰ্ডটো বন্ধ হৈ যাব পাৰে। সব বন্ধুসকল মই ইয়াত মোৰ আধাৰ কাৰ্ডটো এন্টাৰ কৰি দিছো। মই যেহেতু আধাৰ কাৰ্ড আৰু ক্যাপচা কোডটো বহাই আপোনাৰ মোবাইল ৰেজিষ্টাৰ মোবাইল এটা ওটিপি যাব। সেই ওটিপিটো বহাই মই আইডিটো লগইন কৰি লৈছো আধাৰ কাৰ্ডটো দি। তাৰ পিছত লগইন কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব নেক্সট। এই নেক্সট অপচনত ক্লিক কৰি দিব। যেতিয়া নেক্সট অপচনত ক্লিক কৰি দিব আকৌ এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব। আকৌ নেক্সট অপচনত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব ইয়াত আপোনাৰ সকলোকেইটা ডিটেইলছ ইয়াত আহি পৰিছে। সব বন্ধুসকল দেখিবলৈ পাইছে নাম আপোনালোকৰ সকলোকেইটা ডিটেইলছ ইয়াত আহি পৰিছে। তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব ডকুমেন্টস আপডেট। আপোনালোকৰ সেই ডকুমেন্টসখিনি ইয়াত আপডেট কৰিব লাগিব। সব বন্ধুসকল সেই ডকুমেন্টসখিনি কেনেকৈ আপডেট কৰিব মই আপোনালোকক দেখাই দি আছো। ইয়াত দেখিবলৈ পাইছে I verify that your about details were correct। আপনার যেটো কারেক্ট ডিটেইলস যেটো আছে ডকুমেন্টস সেই ডকুমেন্টসটো ইয়াত আপলোড কৰিব লাগিব। ইয়াত ট্ৰিটমেন্ট লগাই দিব। তাৰ পিছত ইয়াত দেখিবলৈ পাইছে নেক্সট। এই নেক্সট অপচনত ক্লিক কৰি দিব। যেতিয়া নেক্সট অপচনত ক্লিক কৰি দিব ইয়াত আপোনালোক দেখিবলৈ পাব ডকুমেন্টস আপলোড। সব বন্ধুসকল ইয়াত ট্ৰিটমেন্ট লগাই দিব। তাৰ পিছত আপোনালোক এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব। তাৰ পিছত আপোনালোক ইয়াত দেখিবলৈ পাইছে ওকে অপচনত ক্লিক কৰি দিব। তাৰ পিছত নেক্সট অপচনত ক্লিক কৰি দিব। তাৰ পিছত নেক্সট অপচনত ক্লিক কৰি দিব। তাৰ পিছত আপোনালোকে ওকে অপচনত ক্লিক কৰি দিব। যেতিয়া ওকে ক্লিক কৰি দিব ইয়াত দেখিবলৈ পাইছে আপলোড ভেৰিফাই ইউৰ আপলোড ইউৰ সাকসেসফুল হৈ গৈছে। আপোনাৰ ইয়াত সাবমিট হৈ গৈছে। ইয়াত দেখিবলৈ পাইছে এছএন নাম্বাৰ আৰু ইয়াত দেখিবলৈ পাইছে এছএন নাম্বাৰ আপোনাৰ। এনেকৈ আপোনালোকৰ ডকুমেন্টস আধাৰ কাৰ্ডৰ আপডেট কৰি ল'ব। সব বন্ধুসকল যদি তেনেহলে আপডেট নকৰে তেনেহলে আপোনাৰ আধাৰ কাৰ্ডটো বন্ধ হৈ যাব। সব বন্ধুসকল এনেকৈ আপোনালোকে আধাৰ কাৰ্ড ডকুমেন্টস আপডেট কৰি ল'ব। থ্যাংক ইউ সো মাচ।